নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি অনুশীলনী R3 আলোচনা কৰিম। গতিকে অনুশীলনী R3 ৰ কোৱেশ্চন নম্বৰ 1ত কি দিয়া আছে চাও। মান নিৰ্ণয় কৰা। 1 নম্বৰৰ 1ত দিয়া আছে 11 কিউব। তোমালোকে ইতিমধ্যে গম পাইছা যে পাৱাৰ যদি 3 থাকে কি কৰিব লাগে? 11 তাৰ মানে 3 বাৰ পূৰণ হৈ আছে। গতিকে 11 পূৰণ 11 পূৰণ 11। গতিকে 11 3 বাৰ পূৰণ কৰিলে কি হয়? আমি এতিয়া সাইডত কৰি চাম। 11 পূৰণ 11 কি হয়? 121 হয়। গতিকে 121 হয়, এটো ডাইৰেক্ট আমি জানো, সেই কাৰণে মই ডাইৰেক্ট 121 লিখিছো। তাৰ লগত আকৌ 11 পূৰণ কৰি দিম। চাবা 11 পূৰণ কৰিলে কি হ'ব? 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 ঘৰ কাটি দিলো 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 হল। তাৰপিছত 1 2 1 3 2 1 3 তাৰপিছত আছে 1। গতিকে এনসারটো কি পালো? 1331। গতিকে 11 কিউবৰ এনসারটো কি হ'ব? 1331। বুজি পাইছা তোমালোকে? তাৰ মানে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 3 থাকে, গতিকে সেই সংখ্যাটো কি কৰি দিবা? 3 বাৰ পূৰণ কৰি দিবা। বুজি পাইছা? গতিকে 11 পূৰণ 11 কি হৈছে? 121। তাৰ লগত আৰু 11 এটা পূৰণ কৰি আমি কি পালো? 1331 পাইছো। গতিকে এইটো হৈছে উত্তৰ। বুজি পাইছা? এতিয়া 2 নম্বৰটো চাও কি দি আছে। 2 পূৰণ 10 কিউব। 2 পূৰণ 10 কিউব দিয়া আছে। গতিকে 2 পূৰণটো মই 2 পূৰণ হিচাপে লিখিলো। এতিয়া 10 কিউব মানে কি? 10 কিউব মানে তোমালোকে এটা মনত ৰাখিবা, 10ৰ যদি পাৱাৰ যদি 2 থাকে তাৰ মানে কি হয়? শূন্য কেইটা আছে? দুটা আছে। বুজি পাইছা? 10ৰ পাৱাৰ যদি 4 থাকে তাৰ মানে 1। শূন্য কেইটা আছে? শূন্য তোমালোক তাৰ মানে 4টা আছে। এটা দুটা তিনিটা 4টা। গতিকে ইয়াতে 10ৰ পাৱাৰ কিমান আছে? 3 আছে। তাৰ মানে শূন্য কেইটা আছে? 3টা আছে। গতিকে 1 লিখি শূন্য কেইটা লিখিবা তোমালোকে? পাৱাৰ যিমানটা থাকে সিমানটা শূন্য লিখিবা। এটা দুটা তিনিটা হল। এতিয়া 2 লগত 1000 পূৰণ কৰিলে কি হয়? 2 লগত 1 পূৰণ কৰিলে কি হয়? 2 হয়। হল। আৰু শূন্য কেইটা আছে? 3টা আছে। গতিকে 3টা শূন্য মই লিখি দিলো। তেনেহলে আনসার কিমান পালো? 2000 পালো। বুজি পাইছা? এতিয়া আমি 1 নম্বৰৰ 3টো আলোচনা কৰিম। চাবা কি দি আছে। 1/2 পাৱাৰ কি দি আছে? -5 দি আছে। গতিকে যেতিয়া তোমালোকক পাৱাৰ যেতিয়া মাইনাস থাকিব, তোমালোকে মাইনাসটো কি কৰি দিব লাগে? প্লাস কৰিব লাগে। মাইনাসটো উঠাই দিব লাগে। এই কাৰণে তোমালোকে কি কৰিব লাগিব? তেতিয়া তোমালোকে যেটো ওপৰৰ সংখ্যাটো আছে, ভগ্নাংশ যেটো থাকিব, ভগ্নাংশৰ ওপৰৰ সংখ্যাটো তলত আহি যায় আৰু তলৰ সংখ্যাটো কি হয়? ওপৰত আহি যায়। গতিকে এই সংখ্যাটো আমি উলটা কৰি কি কৰিম? এই পাৱাৰটো কি কৰি দিব পাৰিম? মাইনাসৰ পৰা প্লাসলৈ ল'ব পাৰো। বুজি পাইছা? গতিকে তলত কি আছে? 2 আছে। গতিকে 2 টো ওপৰত গুচি যাব আৰু ওপৰত কি আছে? 1 আছে। গতিকে 1 টো তলত আহি যাব। হল। সংখ্যাটো আমি কি কৰি দিলো? উলটাই দিলো। আৰু কি কৰি দিম? এতিয়া ব্ৰেকেট লিখি এই যেটো পাৱাৰ যেটো মাইনাস আছে, মাইনাসটো আমি কি কৰি দিম? প্লাস কৰি দিম। মাইনাসটো আমি লিখা নাই, তাৰ মানে প্লাস আছে। প্লাসটো আমি লিখিব নালাগে। বুজি পাইছা? এতিয়া 2/1 যিকোনো সংখ্যাৰ তলত কি থাকে? 1 থাকে। গতিকে 1 টো আমি নিলিখো। গতিকে এটো 2/1 মানে কি? 2 আৰু পাৱাৰ কিমান আছে? 5 আছে। গতিকে মই 5 লিখিলো। এতিয়া 2 to the power 5 মানে কিমান? 2 কিমান বাৰ পূৰণ হৈ আছে? 5 বাৰ পূৰণ হৈছে। গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। গতিকে 1 2 3 4 5। গতিকে চাবা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ কিমান? 32। গতিকে কি আনসার হ'ব? 32। বুজি পাইছা? এতিয়া আমি 1 নম্বৰৰ 4টো চাও কি দি আছে। 1 নম্বৰৰ 4ত দি আছে -4 পাৱাৰ কি দি আছে? -2 দি আছে। গতিকে যেহেতু পাৱাৰ কি দি আছে? -2 দি আছে। গতিকে -2ত আমি পাৱাৰটো উঠাব লাগিব। সেই কাৰণে কি কৰিব লাগিব? এই সংখ্যাটো আমি উলটাই দিব লাগিব। গতিকে এই সংখ্যাটো উলটাম কেনেকে? যিকোনো সংখ্যাৰ তলত কি আছে বুলি কৈছো মই? 1 আছে। গতিকে -4ৰ তলত কি আছে? 1 আছে। -4ৰ তলত কি আছে? 1 আছে। 1 টো আমি নিলিখো। তলত আমি যিকোনো সংখ্যাৰ তলত কি থাকে? 1 থাকে। 1 টো আমি নিলিখো। গতিকে -4ৰ তলত কি আছে? 1 আছে। গতিকে 1 টো গুচি যাব ওপৰত আৰু তলত আহি যাব কি? -4। বুজি পাইছা? তাৰ মানে তলত আছে 1। গতিকে 1 টো গুচি যাব ওপৰত আৰু -4 আহি যাব তলত। হল। এইখিনি লিখিলো। এতিয়া ব্ৰেকেট দি ইয়াৰ পৰা পাৱাৰটো মই কি কৰি দিম? উঠাই দিম। হল। এইখিনিলৈকে বুজি পাইছা? এতিয়া কি কৰিব পাৰিম চাবা। তাৰ মানে 1ৰ স্কয়াৰ হৈ আছে, -4ৰো কি হৈ আছে? স্কয়াৰ হৈ আছে। গতিকে এইটোক আমি কি লিখিব পাৰিম? 1 স্কয়াৰ লিখিব পাৰিম, বা ইয়াৰ তলত কি লিখিব পাৰিম? -4 স্কয়াৰ বুলি লিখিব পাৰিম। হল। এতিয়া 1 স্কয়াৰ মানে কি? 1 পূৰণ 1 মানে 1 1 হে হয়। আৰু -4 স্কয়াৰ মানে কিমান? -4 স্কয়াৰ মানে হৈছে -4 পূৰণ -4। গতিকে তাৰ মানে -4 কেইবাৰ পূৰণ হৈ আছে? 2 বাৰ পূৰণ হৈ আছে। বুজি পাইছা? গতিকে 4 4 গুণ কিমান? 16 আৰু মাইনাসে মাইনাসে কি হয়? প্লাস হয়। গতিকে -4 স্কয়াৰ থাকিলে কি হ'ব? 16 হ'ব। গতিকে आंसर কি হ'ব? 1/16। বুজি পাইছা? এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 2 কি দি আছে। কোৱেশ্চন নম্বৰ 2 দি আছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা। তাৰ মানে
2 নম্বৰত কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যা অৰ্থাৎ তলত কিছুমান সংখ্যা দিয়া আছে সেই সংখ্যাবিলাকক কি কৰিব দিছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে বুজি পাইছা গতিকে এইবিলাক কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা প্ৰথমতে ছুটি হৰণ কৰি লবা গতিকে 2 নম্বৰৰ 1 কি দিয়া আছে 7 to 9 গতিকে 7 to 9 ক প্ৰথমতে আমি কি কৰিম ছুটি হৰণ কৰিম 7 to 9 ক যদি ছুটি হৰণ কৰো এই সংখ্যাটো 2 এৰে হৰণ নাযাব 3 এৰে যাব চাবা 3 2 গুণ কিমান 6 আছে কিমান 7 বাকি থাকিল কিমান 1 গতিকে কিমান হৈ গল 12 গতিকে 3 কিমান গুণ 12 3 4 গুণ 12 12 মিলি গল গতিকে 9 9 থাকিব 3 কিমান গুণ 9 3 3 গুণ 9 হল এতিয়া আকৌ সংখ্যাটোক 3 ৰে যাব 3 8 গুণ 24 3 1 গুণ 3 হল আকৌ সংখ্যাটোক 3 ৰে যাব 3 2 গুণ 6 আছিল কিমান 8 বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰিলো ইয়াতে আছে 21 হৈ গল 3 7 গুণ 21 হল আকৌ 3 ৰে যাব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 গতিকে 7 to 9 সংখ্যাটো কি বুলি লিখিব পাৰিম 7 to 9 সমান সমান 3 কেইবাৰ আছে 1 2 3 4 5 6 গতিকে 3 কেইবাৰ আছে একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ গতিকে যেহেতু 3 6 বাৰ আছে গতিকে आंसर কি হ'ব 3 to the power 6 হ'ব বুজি পাইছা তাৰ মানে আমাক কোৱেশ্চনটো কি দিছে যে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল প্ৰকাশ ঘাত মানে কি আমাক ওপৰত পাৱাৰ বহাব দিছে বুজি পাইছা গতিকে 3 একবাৰ দুইবাৰ তিনিবাৰ চাৰিটা পাঁচবাৰ ছয়বাৰ গতিকে 3 কেইবাৰ আছে 6 বাৰ পূৰণ হৈ আছে গতিকে যেহেতু 3 6 বাৰ পূৰণ হৈ আছে গতিকে 3 এর পাওয়ার কি হৈ যাব 6 গতিকে তোমালোকে যে উলটাকে ভাবা 3 এর পাওয়ার 6 মানে কি 3 6 বাৰ পূৰণ হৈ থাকে গতিকে এনেকুৱাৰ পৰা আমি এনেকে লিখিব পাৰো যেহেতু কোৱেশ্চনত আমাক ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব দিছে গতিকে আমি এনেকে লিখিলে নহব আমি এটো পাওয়ার অৰ্থাৎ ঘাত হিচাপে প্ৰকাশ কৰিব লাগিব বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 2 নম্বৰৰ 2টো আলোচনা কৰিম চাবা 2 নম্বৰৰ 2 কি দিয়া আছে 3125 গতিকে 3125 ক আমি প্ৰথমতে কি কৰিব লাগিব ছুটি হৰণ কৰিব লাগিব গতিকে 3125 ক যদি মই ছুটি হৰণ কৰো হেকত কি আছে লাষ্টত 5 আছে গতিকে 5 থাকিলে লাষ্টত আমি 5 এৰে হৰণ কৰিব পাৰো সংখ্যাটো গতিকে 5 কিমান বাৰ যাব 3 টো সৰু গতিকে 31 একেলগত লম 31 ক কিমান বাৰ যাব 5 6 গুণ 30 গতিকে 5 6 গুণ কিমান ওলাইছে 30 আছে কিমান 31 গতিকে বাকি থাকিল কিমান 1 গতিকে 1 টো মনে মনে ধৰলে ইয়াতে আছে 12 হৈ গল 5 12 কিমান বাৰ যাব 5 12 দুই বাৰ যাব 5 2 গুণ কিমান 10 আছিল কিমান 12 গতিকে বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰলে ইয়াতে আছে 25 হৈ গল 5 কিমান গুণ 25 5 5 গুণ 25 হল এই সংখ্যাটো আকৌ 5 এৰে যাব গতিকে 5 6 কিমান বাৰ যাব 5 1 গুণ 5 আছিল কিমান 6 গতিকে বাকি থাকিল কিমান 1 গতিকে 1 বাকি থাকিল 12 হৈ গল 5 2 গুণ 10 12 আছিল 2 বাকি থাকিল 2 টো মনে মনে ধৰিলো ইয়াতে আছে 25 5 5 গুণ 25 হল আকৌ সংখ্যাটোক 5 এৰে যাব 5 2 গুণ 10 আছিল কিমান 12 বাকি থাকিল কিমান 2 গতিকে 25 ধৰিলো ইয়াতে আছে গতিকে 5 5 গুণ 25 আকৌ 5 ক যাব 5 5 গুণ 25 হল এতিয়া 3125 সংখ্যাটোক আমি কি লিখিব পাৰো 3125 সংখ্যাটোক আমি 5 কেইবাৰ আছে 1 2 3 4 5 গতিকে 1 2 3 4 5 গতিকে 5 কেইবাৰ আছে 5 বাৰ আছে গতিকে 5 to the power 5 বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 2 নম্বৰৰ 3টো আলোচনা কৰিম চাবা কি দি আছে 2 নম্বৰৰ 3 দিয়া আছে 3600 3600 দি আছে গতিকে এই সংখ্যাটো প্ৰথমতে মই কি কৰিম ছুটি হৰণ কৰিম গতিকে 3600 ক যদি মই ছুটি হৰণ কৰো লাষ্টত শূন্য আছে সেই কাৰণে 2 এৰে হৰণ যাব 2 কিমান বাৰ যাব 2 1 গুণ 2 1 বাকি থাকিল 16 হৈ গল 2 1 গুণ 16 2 0 গুণ 0 2 0 গুণ 0 আকৌ 2 এৰে যাব 2 9 গুণ 0 2 0 গুণ 0 2 0 গুণ 0 আকৌ 2 এৰে যাব 2 4 গুণ 8 9 আছিল বাকি থাকিল 1 10 হৈ গল 2 5 গুণ 10 2 0 গুণ 0 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 গুণ 4 5 আছিল বাকি থাকিল 1 10 হৈ গল 2 5 গুণ 10 হয় এতিয়া 5 আছে লাষ্টত এই সংখ্যাটো 5 এৰে হৰণ কৰিব পাৰো 3 এৰে হৰণ কৰিব পাৰো যেহেতু 3 এৰে হৰণ যায় না নাই এটো চেক কৰি লম যদি 3 এৰে না যায় তেনহলে 5 এৰে কৰিম গতিকে 3 এৰে গলে আমি ডাইৰেক্ট 5 এৰে কৰিব নালাগে আমি প্ৰথমতে 3 এৰে কৰিব লাগে মানে সৰুৰ পৰা ডাঙৰলৈ হৰণ কৰিব লাগে বুজি পাইছা গতিকে চাওচোন 3 এৰে যাব নেকি 3 এৰে যাব এটো 3 7 গুণ 21 3 7 গুণ কিমান 21 আছিল কিমান 22 গতিকে বাকি থাকিল 1 গতিকে 1 বাকি থাকিল 15 3 5 গুণ 15 হল এতিয়া 75 ক আকৌ 3 এৰে যাব 3 কিমান বাৰ যাব 3 2 গুণ 6 আছিল কিমান 7 বাকি থাকিল 1 15 হৈ গল 3 কিমান গুণ 15 3 5 গুণ 15 হল এতিয়া 25 ক কি হয় 5 এৰে হৰণ যায় গতিকে 5 5 গুণ 25 হল এতিয়া 3600 সমান সমান 2 কিমান বাৰ আছে 1 2 3 4টা গতিকে 2 আছে 1 2 3 4টা 2 আছে 4টা 3 কেইটা আছে 1 2 3 আছে 2 আৰু 5 কেইটা আছে 5 আছে 2টা গতিকে মই 5 কি লিখিলো 2 বাৰ লিখিলো হল এতিয়া সমান সমান 2 কেইটা আছে 2 আছে 1 2 3 4টা গতিকে 2 পাৱাৰ কিমান হ'ব 4 হ'ব পূৰণ 3 কেইটা আছে 3 2টা আছে গতিকে 3 স্কয়াৰ হ'ব পূৰণ
5 কেইটা আছে দুটা আছে গতিকে 5 ৰ পাৱাৰ কি হ'ব 2 হ'ব বুজি পাইছা গতিকে 2 কেইটা আছে 4টা আছে কাৰণে 2 টু দি পাৱাৰ 4 হৈছে পূৰণ 3 আছে দুটা সেই কাৰণে 3 স্কয়াৰ পূৰণ 5 আছে দুটা গতিকে 5 স্কয়াৰ বুজি পাইছা এইটো আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিবলৈ চেষ্টা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে 108 ইয়াতে দি আছে 108 পূৰণ 192 গতিকে দুটা সংখ্যা পূৰণ আছে গতিকে আমি কৰিম দুটা হৰণ কৰিম এটুকু হৰণ কৰিম এটুকু হৰণ কৰিম প্ৰথমতে কি আছে 108 আছে গতিকে 108 ক হৰণ কৰিম 108 ক যদি মই হৰণ কৰো লাষ্টত 8 আছে 2 এৰে হৰণ যাব 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 আছে বাকি থাকিল 1 14 হৈ গল 2 7 গুণ 14 এই সংখ্যাটো 3 এৰে যাব 3 9 গুণ 27 এই সংখ্যাটো 3 এৰে যাব 3 3 গুণ 9 হল 108 ক হৰণ কৰিলো এটো পালো এতিয়া 192 আছে আকৌ 192 ক মই হৰণ কৰিম 2 এৰে যাব 2 9 গুণ 18 আছে কিমান 19 বাকি থাকিল 1 12 আছে গতিকে 12 2 কিমান গুণ 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 4 গুণ 8 আছে কিমান 9 বাকি থাকিল 1 16 2 8 গুণ 16 হল আকৌ 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 3 গুণ 6 গতিকে 108 এতিয়া আমি কি লিখিম 108 পূৰণ 192 যেহেতু আছে এটা আমি লিখিলো হল গতিকে 108 পূৰণ 192 ক আমি কি বুলি লিখিব পাৰো প্ৰথমতে 108 ক আমি কি পালো এটো লিখিম 2 কেইটা আছে দুটা 2 আছে দুটা পূৰণ 3 কেইটা আছে তিনিটা গতিকে 3 পূৰণ 3 পূৰণ 3 পূৰণ চাবা এটো 108 হল ইখিনি মান 108 হল ইয়াতে পূৰণ আছে এটা সেই কাৰণে এটো পূৰণ বুজি পাইছা না নাই 108 ক আমি 2 ৰ পৰা 3 লৈকে ইখিনি লৈকে মই লিখিলো ইখিনি লৈকে লিখিলো 2 ৰ পৰা 3 লৈকে লিখিলো এই পূৰণটো কি লিখিছো এইটো পূৰণ এই পূৰণটো হৈছে এইটো পূৰণ আকৌ 192 ক আকৌ আমি ইয়াৰ পৰা ইখিনি লৈকে লিখিম গতিকে 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে ছয়টা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে আকৌ 3 কেইটা আছে এটা আছে মোৰ ঠাই নাই কাৰণে মই কি লিখিছো তলত লিখিছো 2 পূৰণ এটো 2 তোমালোকে এটা লাইনতে লিখিব পাৰিবা মোৰ ইয়াতে ঠাই নাই কাৰণে মই এনেকে লিখিছো হল এতিয়া চাবা গোটেই মিলি 2 কেইটা আছে আমি লিখিম 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আছে গতিকে 2 ৰ পাৱাৰ কিমান লিখিছো 8 লিখিছো পূৰণ 3 কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে 3 ৰ পাৱাৰ কি লিখিম 4 লিখিম বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে হৰল কৰা গতিকে কি হৰল কৰিব দিছে 3 নম্বৰৰ একত দি আছে -3 স্কয়াৰ পূৰণ -5 স্কয়াৰ গতিকে এইটো আমাক মানটো ওলাব দিছে গতিকে -3 স্কয়াৰ মানে কিমান -3 স্কয়াৰ মানে হৈছে 9 গতিকে -3 পূৰণ -3 তাৰ মানে হৈছে -3 পূৰণ -3 -3 দুইবাৰ পূৰণ হৈ আছে গতিকে -3 ৰ লগত -3 পূৰণ কৰিলে কি হ'ব 9 হ'ব কেনেকে 3 3 গুণ কিমান 9 আৰু মাইনাস মাইনাস কি হৈ যায় প্লাস গতিকে প্লাসটো আমি নিলিখো গতিকে -3 স্কয়াৰ মানে কিমান 9 হল পূৰণ আছে পূৰণ লিখিলো এতিয়া -5 স্কয়াৰ তাৰ মানে -5 কেইবাৰ পূৰণ হৈ আছে দুইবাৰ পূৰণ হৈ আছে গতিকে -5 পূৰণ -5 5 5 গুণ কিমান 25 আৰু মাইনাস মাইনাস কি হয় প্লাস গতিকে প্লাসটো আমি নিলিখো গতিকে কিমান হ'ব 25 গতিকে মই ইয়াতে কি লিখিছো 25 লিখিছো আৰু এই পূৰণটোৰ কাৰণে এটো পূৰণ লিখিছো হল এতিয়া 9 ৰ লগত 25 পূৰণ কৰিলে কি হ'ব তোমালোকে কৰি চোৱা 9 ৰ লগত 25 অৰ্থাৎ 25 ৰ লগত 9 পূৰণ কৰিলে কি হয় একে হয় গতিকে 25 টো মই ওপৰত লিখিছো ডাঙৰ সংখ্যাটোৰ লগত সৰু সংখ্যাটো পূৰণ কৰিম তোমালোকে 9 ৰ লগত 25 পূৰণ কৰিলে হ'ব বা 25 ৰ লগত 9 পূৰণ কৰিলে একে হ'ব কাৰণ 2 ৰ লগত 3 পূৰণ কৰিলে 6 হয় 3 ৰ লগত 2 পূৰণ কৰিলে কি হয় 6 হয় একে হয় পূৰণৰ ক্ষেত্ৰত আমি এটা আনটোক উলটা উলটাকে লিখিব পাৰো সেই কাৰণে 25 পূৰণ 9 মই কৰিছো 9 5 গুণ কিমান 45 ৰ 5 হাতত থাকিল 4 9 2 গুণ 18 18 ৰ লগত 4 যোগ কৰিলে কিমান হয় 22 গতিকে কি হ'ব 225 গতিকে 225 হৈছে ইয়াৰ উত্তৰ বুজি পাইছা এতিয়া আমি 3 নম্বৰৰ 2 টো আলোচনা কৰিম চাবা 3 নম্বৰৰ 2 কি দি আছে 3 নম্বৰৰ 2 দি আছে 2 কিউব পূৰণ 2 ব্ৰেকেট ক্লোজ পাৱাৰ দি আছে কি 4 গতিকে এটোৰ মান ওলাব দিছে চাবা প্ৰথমতে কি কৰিম ব্ৰেকেট আছে ব্ৰেকেটটো লিখিলো 2 কিউব মানে 2 পূৰণ 2 পূৰণ 2 2 তিনিবাৰ পূৰণ হৈছে 2 2 গুণ 4 4 2 গুণ 8 গতিকে মই ইয়াতে কি লিখিছো 8 লিখিছো হল পূৰণ 2 আছে পূৰণ 2 লিখিলো পাৱাৰ বাহিৰত কিমান আছে 4 আছে গতিকে মই 4 লিখিলো এতিয়া 8 2 গুণ কিমান 16 গতিকে 16 লিখিলো এতিয়া পাৱাৰ কিমান আছে 4 আছে গতিকে মই 4 লিখিছো পাৱাৰ হল এতিয়া চাবা 16 কিমান বাৰ পূৰণ হৈ আছে 4 বাৰ পূৰণ হৈ আছে গতিকে 16 যদি 4 বাৰ পূৰণ হৈ আছে গতিকে 16 পূৰণ 16 পূৰণ 16 পূৰণ 16 এনেকুৱা আছে গতিকে 16 গুণ কিমান চাও আমি কৰি চাও 16 পূৰণ 16 6 6 গুণ কিমান 36 36 ৰ 6 হাতত থাকিল 3 6 1 গুণ 6 আৰু 3 যোগ কৰিলে 9 এক ঘৰ কাটি দিলো 1 6 গুণ 6 1 1 গুণ 1 ইয়াতে 6 9 6 15 ৰ 5 হাতত থাকিল 1 1 1 2 গতিকে 256 গতিকে 16 ৰ লগত 16 পূৰণ কৰি কি পাও
256 পালো গতিকে ইয়াতে পূৰণ আছে ইয়াতে পূৰণ দিলো আকৌ 16 লগত 16 পূৰণ কৰিলে কি পাম 256 এই পাম গতিকে 256 ৰ লগত 256 পূৰণ কৰি দিম এতিয়া যেটো পাম হেতু হৈছে উত্তৰ বুজি পাইছা গতিকে 256 এটা আছে গতিকে ইয়াৰ লগত আৰু এটা 256 পূৰণ কৰি দিও তোমালোকে চাও কেনেকৈ পূৰণ কৰিম চাবা অলপ মনোযোগেৰে চাবা 6 6 গুণ 36 ৰ 6 হাতত থাকিল কিমান 3 6 5 গুণ 30 30 ৰ লগত 3 যোগ কৰিলে 33 33 ৰ 3 হাতত থাকিল 3 6 2 গুণ 12 12 আৰু 3 যোগ কৰিলে কি হয় 15 হল হল এক ঘৰ মই কাটি দিলো 5 6 গুণ 30 ৰ 0 হাতত থাকিল 3 5 5 গুণ 25 25 আৰু 3 যোগ কৰিলে কিমান 28 28 ৰ 8 হাতত থাকিল কিমান 2 5 2 গুণ 10 আৰু 2 যোগ কৰিলে কিমান হ'ব 12 হল গতিকে 12 লিখিলো এতিয়া চাবা 2 ঘৰ কাটি দিব লাগে এতিয়া তাৰপিছত 2 6 গুণ কিমান 12 ৰ 2 হাতত থাকিল 1 2 5 গুণ 10 আৰু 1 যোগ কৰিলে 11 ৰ 1 হাতত থাকিল 1 2 2 গুণ 4 একে 5 গতিকে মই লিখিলো এটো কোনো ধান নাই সেই কাৰণে মই এটো মুছি দিলো এতিয়া 6 আছে 6 লিখিলো 3 0 যোগ কৰিলে 3 হ'ব 5 ৰ লগত 8 যোগ কৰিলে কিমান হ'ব 5 ৰ লগত 8 যোগ কৰিলে 13 13 আৰু 2 যোগ কৰিলে 15 ৰ 5 হাতত থাকিল 1 1 আৰু 2 যোগ কৰিলে 3 3 একে 4 4 একে 5 গতিকে লিখিলো মই ধাৰটো নাই এতিয়া চাবা এতিয়া 1 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 6 হ'ব গতিকে উত্তৰ কি হ'ব 65536 গতিকে এটো হ'ব উত্তৰ বুজি পাইছা 65536 গতিকে 16 টু পাৱাৰ 4 মানে হৈছে 16 পূৰণ 16 পূৰণ 60 পূৰণ 16 গতিকে এই গোটেই কেইটা পূৰণ কৰি এটো পালো গতিকে এটো মানে হৈছে এটো বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰৰ 3 টো আলোচনা কৰিম চাবা কি দি আছে 3 নম্বৰৰ 3 দি আছে কি দি আছে 2 টু পাৱাৰ 0 পূৰণ 3 টু পাৱাৰ 0 পূৰণ 4 টু পাৱাৰ 0 গতিকে এটুক আমি কেনেকৈ কৰিম চাবা এটো বহুত সহজ অংক তোমালোকে এটা ফৰ্মুলা জানা যিকোনো এটা সংখ্যা হ'ব পাৰে যিকোনো ডাঙৰ হওক বা সৰু সংখ্যা হওক যিকোনো সংখ্যা হ'ব পাৰে পাৱাৰ যদি তোমালোকে 0 দেখা পোৱা তেনেহলে आंसर কিমান হৈ যাব 1 হৈ যাব বুজি পাইছা তাৰ মানে 2 ৰ পাৱাৰ যদি 0 থাকে 1 হ'ব 10 ৰ পাৱাৰ 0 থাকিলে 1 হ'ব 50 ৰ পাৱাৰ 0 থাকিলে কি হ'ব 1 হ'ব তাৰ মানে পাৱাৰ 0 থাকিলে কি হৈ যায় ভ্যালুটো ফিক্সড তাৰ মানে 1 হ'বই গতিকে 2 টু পাৱাৰ 0 মানে কিমান 1 পূৰণ 3 টু পাৱাৰ 0 মানে 1 পূৰণ 4 টু পাৱাৰ 0 মানে 1 গতিকে 1 পূৰণ 1 মানে 1 1 ৰ লগত 1 পূৰণ কৰিলে 1 পোৱা যাব গতিকে ইয়াৰ উত্তৰ হৈছে 1 বুজি পাইছা তাৰ মানে যিমান ডাঙৰ সংখ্যা নহওক কিয় পাৱাৰ যদি তোমালোকে 0 দেখা পোৱা आंसर কিমান হৈ যাব 1 হৈ যাব তোমালোকে চাবা আৰু যিকোনো সংখ্যাৰ যদি পাৱাৰ যদি 1 থাকে পাৱাৰ 1 টো আমি নিলিখো বুজি পাইছা তাৰ মানে 2 টু পাৱাৰ 1 মানে হৈছে 2 বা 3 টু পাৱাৰ 1 মানে হৈছে 3 বুজি পাইছা কিন্তু 3 টু পাৱাৰ 0 মানে কিমান 1 বা 2 টু পাৱাৰ 0 মানে কিমান 1 এটো মনত ৰাখিবা বুজি পাইছা মানে পাৱাৰ যদি 1 থাকে আমি 1 টো নিলিখো পাৱাৰ 1 থাকে আমি নিলিখো তাৰ মানে যিকোনো সংখ্যাৰ যে লিখো আমি পাৱাৰ এটা 1 থাকে 1 টো আমি নিলিখো বুজি পাইছা কিন্তু যদি পাৱাৰ যদি 0 থাকে ভ্যালুটো কি হৈ যায় 1 হৈ যায় বুজি পাইছা হেতু হৈছে উত্তৰ এতিয়া মই 3 নম্বৰৰ চাৰিটো আলোচনা কৰিম চাবা নাম্বাৰ 3 4 নম্বৰটোত কি দি আছে কোৱেশ্চনটো 5/8 পাৱাৰ দি আছে -7 পূৰণ আকৌ দি আছে 8/5 পাৱাৰ দি আছে -4 গতিকে এটু কি কৰিব লাগে মানটো ওলাব লাগে গতিকে মই তোমালোকক কি কৈছিলো যে পাৱাৰ যেতিয়া মাইনাস থাকে কি কৰি দিব লাগে পাৱাৰটো কি কৰি দিব লাগে মাইনাসৰ পৰা প্লাস লৈ ল'ব লাগে হয় না নহয় গতিকে ইয়াতেও -7 আছে গতিকে কি কৰিম এটো +7 ত লম আৰু এটো -4 টো -4 এ ৰাখিম কিয় ৰাখিম চাবা ইয়াতে তোমালোকৰ ইয়াতে আছে কি 5/8 আছে ইয়াতে আছে 8/5 গতিকে মই কি কৰিম ইয়াতে যেতিয়া -7 টোক মই +7 বনাম গতিকে এই সংখ্যাটো কি কৰিব লাগিব উলটাই দিব লাগিব এই সংখ্যাটো যদি উলটাই দিও মই এই সংখ্যাটো উলটাই দিলে 8 টো গুছি যাব ওপৰত আৰু তলত আহি যাব কিমান 5 আহি যাব আৰু -7 টো কি হৈ যাব +7 আহি গল হয় না নহয় তাৰ মানে পাৱাৰটো -7 আছিল মই +7 ত বনাবলৈ কি কৰিলো সংখ্যাটোক কি কৰি দিলো উলটাই দিব লাগে তাৰ মানে তলৰ সংখ্যাটো ওপৰত গুছি যায় ওপৰৰ সংখ্যাটো তলত আহি যায় গতিকে 8 টো সেইকাৰণে ওপৰত গুছি গল আৰু 5 টো সেইকাৰণে তলত আহি গল হল আৰু -7 টো কি হৈ গল +7 হৈ গল হল পূৰণ ইয়াতে চোৱাচোন তোমালোকে কি পালো 8/5 পালো আৰু ইয়াতে অলৰেডি 8/5 আছে না নাই আছে গতিকে সেই কাৰণে আমি কি কৰিম 8/5 টো 8/5 এ ৰাখিম এটো মই সেম ৰাখিম এটো -4 টো মই +4 নবনাও কাৰণ ইয়াতে 8/5 পাই গৈছো ইয়াতেও 8/5 আছে পাই গৈছো গতিকে দুটা একে সংখ্যা পাইছো যদি সেই কাৰণে মই এটো আৰু চেঞ্জ নকৰো সেই কাৰণে মই এটুক ফিক্স ৰাখিছো এটুক একে ৰাখিছো এটুৰ কোনো পৰিৱৰ্তন কৰা নাই আৰু এটুক মই পাৱাৰ -7 টো +7 বনাইছো এতিয়া মই কি কৰিম চাবা এটু মই কিয় একে বনাইছো চাবা দুটা নম্বৰ যদি একে থাকে দুটা নম্বৰ একে থাকিলে কি হয় দুটা নম্বৰৰ পৰা এটা নম্বৰ আহি যায় আৰু কি হয় পাৱাৰ দুটা কি হৈ যায় প্লাস হৈ যায় যদি মাজত পূৰণ চিন থাকে তাৰ মানে চাবা এটা ফৰ্মুলা আছে a/b যদি পাৱাৰ m হয় পূৰণ a/b পাৱাৰ যদি n থাকে কি হ'ব পাৰে এটো চাবা এটো a/b এটো a/b আছে হয় না নহয় দুটা a/b দুটা একে সংখ্যা আছে তাৰ মানে a/b যদি সংখ্যা হয়
দুটা একে সংখ্যাৰ পৰা কি আহি যায় এটা সংখ্যা ইয়াতে আহি যাব আৰু পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব যদি মাজত কি থাকে পূৰণ চিন থাকে গতিকে কি হৈ যায় পাৱাৰ দুটা কি হৈ যায় প্লাস হৈ যায় গতিকে ইয়াতে 8/5 আছে ইয়াতে 8/5 আছে গতিকে কি হ'ব ইয়াতে 8/5 মই লিখিব পাৰিম ব্ৰেকেট এটা দিলো আৰু পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব গতিকে কি আছে ইয়াতে 7 প্লাস মানে যেটো প্লাস হৈ যায় গতিকে 7 প্লাস আৰু ইয়াতে কি আছে -4 আছে গতিকে 4 এর আগত যেটো মাইনাস আছে গতিকে সেই কাৰণে মই ইয়াতে কি লিখিম -4 লিখিম হল আৰু প্লাস আৰু মাইনাস একেলগত থাকিব নোৱাৰে সেই কাৰণে এটো মই কি কৰিম ব্ৰেকেটত ব্যৱহাৰ কৰিম হল এতিয়া সবা কি আছে 8/5 আছে মই 8/5 লিখিলো ব্ৰেকেট দিলো এতিয়া 7 লিখিলো প্লাস আৰু মাইনাসে কি হয় মাইনাস হয় ব্ৰেকেটটো উঠাই দিম প্লাসে মাইনাসে মাইনাস তাৰ পিছত 4 আছে 4 লিখিম এতিয়া কি লিখিম সবা ওপৰত আছে 8 তলত আছে 5 তাৰ পিছত ব্ৰেকেট দিলো তাৰ পিছত হাতৰ পৰা 4 গলে কিমান 3 গতিকে মই ইয়াতে কি লিখিম কিউব লিখিলো অৰ্থাৎ 3 লিখিলো হল এতিয়া মই এটো লাইনটো মই ইয়াতে লিখিম তোমালোকে তলত লিখিবা সবা ইয়াতে আমি কি কৰিব পাৰিম 8/5 হোল কিউব আছে গতিকে 8 ৰ পাৱাৰৰ কি হৈ আছে 3 আছে 5 ৰ পাৱাৰৰ কি আছে 3 আছে গতিকে মই এনেকৈ লিখিব পাৰিম 8 কিউব বাই 5 কিউব বুলি মই লিখিব পাৰিম হল এতিয়া মই সবা কি লিখিম 8 কিউব মানে কি 8 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে গতিকে 8 পূৰণ 8 পূৰণ 8 কিমান হয় সবা 8 8 গুণ কিমান 64 64 ৰ লগত 8 পূৰণ কৰিম 64 ৰ লগত 8 পূৰণ কৰিলে কিমান হয় 8 4 গুণ 32 ৰ 2 হাতত থাকিল 3 8 6 গুণ 48 48 আৰু 3 যোগ কৰিলে কিমান হ'ব 51 হ'ব গতিকে 512 পোৱা যায় গতিকে ওপৰত কিমান হ'ব 512 হ'ব আৰু তলত কি আছে 5 কিউব আছে 5 কিউব মানে 5 3 বাৰ পূৰণ হৈছে গতিকে 5 পূৰণ 5 পূৰণ 5 গতিকে 5 5 গুণ 25 25 5 গুণ কিমান 125 গতিকে তলত কি হ'ব 125 হ'ব গতিকে এইটো সলভ কৰি আমি কি পাম এইটো পাম গতিকে এইটো হৈছে আমাৰ উত্তৰ বুজি পাইছা তোমালোকে সহজ অংক এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম সবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত দি আছে তলৰ সংখ্যাবোৰ তুলনা কৰা তাৰ মানে তলত কিছুমান সংখ্যা দি আছে সংখ্যাবিলাক তুলনা কৰিব দিছে অৰ্থাৎ কোনটো সৰু কোনটো ডাঙৰ আমাক ওলাব দিছে গতিকে সৰু ডাঙৰ ওলাব দিছে গতিকে আমি কি কৰিম সবা 4 নম্বৰৰ একত কি দিছে 2 টু দি পাৱাৰ 8, কি দিছে 8 স্কয়ার বুলি দিছে সবা এই দুটা সংখ্যাৰ পৰা কোনটো ডাঙৰ আমি ওলাম সবা সবা 2 টু দি পাৱাৰ 8 মানে কিমান 2 8 বাৰ পূৰণ হৈ আছে গতিকে 2 যদি 8 বাৰ পূৰণ হৈ থাকে 1 2 3 4 5 6 7 8 গতিকে চাও কি পাও 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 ইয়াতে কিমান পালো 16 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 তাৰ মানে 2 4 বাৰ পূৰণ কৰি কি পাও 16 পাও ইয়াতেও 4 বাৰ আছে 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ তাৰ মানে ইখিনিৰ মান কিমান হ'ব 16 হ'ব মাজত পূৰণ আছে পূৰণ লিখিলো তাৰ মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ দি কি হয় 16 হয় তেনেহলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কি হ'ব 16 হ'ব গতিকে 16 পূৰণ 16 যেটো হ'ব এটো হৈছে উত্তৰ গতিকে 16 16 গুণ কিমান চাও 16 পূৰণ 16 6 6 গুণ 36 6 হাতত থাকিল 3 6 1 গুণ 6 3 কিমান হয় 9 হয় এক ঘৰ কাটি দিলো 1 6 গুণ 6 1 1 গুণ 1 গতিকে 6 9 6 15 5 হাতত থাকিল 1 1 1 2 গতিকে 256 গতিকে ইয়াৰ মান কিমান পালো 256 পালো তাৰ মানে 2 টু দি পাৱাৰ 8 মানে কিমান 256 গতিকে এটো লিখিলো মই আৰু ইয়াতে কি আছে 8 স্কয়াৰ মানে কিমান 8 পূৰণ 8 8 পূৰণ 8 তাৰ মানে 8 দুই বাৰ পূৰণ হৈ আছে গতিকে 8 8 গুণ কিমান 64 গতিকে চাওচোন 256 ডাঙৰ নে 64 ডাঙৰ 256 ডাঙৰ তাৰ মানে এটো ডাঙৰ 2 টু দি পাৱাৰ 8 ডাঙৰ এতেকে মই কি লিখিম 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দ্যান 8 স্কয়াৰ তাৰ মানে যেটো এটো ডাঙৰ হয় সেই কাৰণে এটো ডাঙৰ আৰু এটো যেটো সৰু হয় সেই কাৰণে এটো সৰু গতিকে সেই কাৰণে মই এটো চিন দিয়া মানে কি এটো সাইডটো কি হয় বাও সাইডটো কি হয় ডাঙৰ হয় গতিকে 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দ্যান 8 স্কয়াৰ বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া 2 নম্বৰটো চাও কি দি আছে 2 নম্বৰত দি আছে 2.7 পূৰণ 10 টু দি পাৱাৰ 12 1.5 পূৰণ 10 টু দি পাৱাৰ 8 দি আছে গতিকে চাও এটো কোনটো ডাঙৰ কোনটো সৰু চাবাচোন ইয়াতে সংখ্যা কি আছে 2.7 ইয়াতে সংখ্যা কি আছে 1.5 গতিকে কোৱাচোন তোমালোকে 2.7 ডাঙৰ নে 1.5 ডাঙৰ তোমালোকে গম পাইছা যে 2.7 ডাঙৰ হল 2.7 ডাঙৰ মানে কি এটো ডাঙৰ হয় এতিয়া চাবাচোন 10 টু দি পাৱাৰ 12 ডাঙৰ নে 10 টু দি পাৱাৰ 8 ডাঙৰ 10 ৰ পাৱাৰ 12 মানে কিমান একৰ পিছত কেইটা 0 আছে 12টা 0 আছে ইয়াতে আৰু ইয়াতে একৰ পিছত কেইটা 0 আছে 8টা 0 আছে গতিকে একৰ পিছত 8টা 0 থাকিলে ডাঙৰ হয় নে একৰ পিছত 12টা 0 থাকিলে ডাঙৰ হয় একৰ পিছত 12টা 0 থাকিলে ডাঙৰ হয় গতিকে যেহেতু 2.7 ৰ ডাঙৰ 10 টু দি পাৱাৰ 12 ৰ ডাঙৰ গতিকে এই সংখ্যাটো কি হয় ডাঙৰ হয় গতিকে মই কি লিখিম এতেকে 2.7 পূৰণ 10 টু দি পাৱাৰ 12 গ্ৰেটাৰ দ্যান কি হ'ব 1.5 পূৰণ 10 টু দি পাৱাৰ 8 কাৰণ এটো হৈছে এটোতকৈ সৰু মানে 1.5 টু 2.7 তকৈ সৰু আৰু 10 টু দি পাৱাৰ 8 টু 10 টু দি পাৱাৰ 12 তকৈ সৰু গতিকে সেই কাৰণে সংখ্যাটোৰ পূৰণফল কি হ'ব সৰু হ'ব আৰু এটো যেটো ডাঙৰ গতিকে সংখ্যাটোৰ পূৰণফল কি হ'ব ডাঙৰ হ'ব সেই কাৰণে এটো গ্ৰেটাৰ দ্যান বুলি দিব লাগিব বুজি পাইছা সহজ অংক তোমালোকে কেৱল অলপ প্ৰেক্টিস কৰিব লাগিব তে আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা
কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 5ত দিয়া আছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা তাৰ মানে 5 নম্বৰৰ 1ত কি দিয়া আছে 2 পাৱাৰ দিয়া আছে -3 পূৰণ ইয়াতে দিয়া আছে -7 পাৱাৰ দিয়া আছে কিমান -3 গতিকে কি কৈছে কুৱেশ্যনটো তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ইয়াতে সূচক কোনবিলাক এইবিলাক হৈছে সূচক তাৰ মানে পাৱাৰ বিলাকক কি বুলি কোৱা হৈছে ইয়াতে সূচক বুলি কোৱা হৈছে গতিকে ইয়াতে -3 সূচক ইয়াতে -3 সূচক গতিকে -3 আৰু -3 কি কৰিব দিছে সূচক বিলাকক কি কৰিব দিছে ধনাত্মক সূচক প্ৰকাশ কৰিব দিছে অৰ্থাৎ ধনাত্মক মানে কি পজিটিভ অৰ্থাৎ প্লাস বনাব দিছে গতিকে -2 ক আমি প্লাস বনাব লাগিব গতিকে -2 ক যদি আমি প্লাস বনাও ইয়াতে কেনেকৈ বনাম চাবা 2 টু দি পাৱাৰ -3 আছে চাবাচোন 2 টু দি পাৱাৰ -3 যদি প্লাস বনাও তেনেহলে যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে গতিকে 1 টো গুচি যাব ওপৰত আৰু 2 টো আহি যাব তলত বুজি পাইছা তাৰ মানে পাৱাৰ যেতিয়া আমি মাইনাসৰ পৰা প্লাস বনাও গতিকে সংখ্যাটো কি কৰি দিব লাগে তলৰ সংখ্যাটো ওপৰত গুচি যায় ওপৰৰ সংখ্যাটো তলত আহি যায় আৰু তলত কি আছে ইয়াতে 1 আছে 1 টো আমি নিলিখো সেইকাৰণে 1 টো গুচি গৈছে ওপৰত আৰু 2 টো আহি গৈছে তলত গতিকে এনেকৈ লিখিব পাৰিম ব্ৰেকেট এটা দি ইয়াতে মাইনাসটো প্লাস হৈ গল হল পূৰণ আছে পূৰণ লিখিলো ইয়াতেও একে নিয়ম হ'ব ইয়াতে কি হ'ব ওপৰত গুচি যাব 1 কাৰণ তলত যিকোনো সংখ্যাৰ তলত 1 থাকে আৰু তলত আহি যাব কিমান -7 হল ব্ৰেকেট দি ইয়াতে পাৱাৰ কি হৈ যাব 3 হৈ যাব বুজি পাইছা যেহেতু আমাক সূচক কেটা কি কৰিব দিছে প্লাস বনাব দিছে গতিকে মই কি কৰিছো সূচক কেটা প্লাস বনাই দিলো আৰু সূচক প্লাস বনাবলৈ কি কৰিব লাগে সংখ্যাটো কি কৰি দিব লাগে উলটাই দিব লাগে আৰু ইয়াতে তলত একো নাই মানে তলত এটা 1 আছে সেইকাৰণে 1 টো ওপৰত গুচি গল 2 টো তলত আহি গল ওপৰত 1 গুচি গল তলত -7 আহি গল বুজি পাইছা এতিয়া চাবা কি কৰিম এইটো মানে কি এইটো মানে চাবা আমি কি কৰিব পাৰো আমি এটা ফৰ্মুলা জানো যে a/b পাৱাৰ যদি m হয় আৰু c/d পাৱাৰ যদি m হয় তেনেহলে কি কৰিব পাৰো যেতিয়া সংখ্যা দুটা বেলেগ বেলেগ থাকিব কিন্তু পাৱাৰ একে থাকে তেনেহলে কি কৰিব পাৰিম চাবা a/b পূৰণ c/d পাৱাৰ কি লিখিব পাৰো এটা ব্ৰেকেটৰ ভিতৰত m বুলি লিখিব পাৰো তাৰ মানে এই দুটা পূৰণ কৰি পাৱাৰ কি হৈ যায় দুটাৰ পৰা এটা আহি যায় বুজি পাইছা আৰু সংখ্যা দুটা একে থাকিলে কি কৰিব পাৰো পাৱাৰ দুটা প্লাস কৰি দিব লাগে কিন্তু ইয়াতে যেটো সংখ্যা দুটা বেলেগ বেলেগ আছে গতিকে সংখ্যা দুটা পূৰণ কৰি ব্ৰেকেট এটা দি পাৱাৰ দুটাৰ পৰা এটা পাৱাৰ আহি যায় গতিকে ইয়াতে কি আছে পাৱাৰ কি আছে একে আছে না নাই একে আছে সংখ্যা দুটা বেলেগ বেলেগ আছে গতিকে মই এই দুটা কি কৰিম প্ৰথমতে পূৰণ কৰিম 1/2 পূৰণ কি আছে 1/-7 আছে গতিকে 1/-7 মই লিখিলো সংখ্যা দুটা বেলেগ বেলেগ আছে কাৰণে মই এই দুটা আগতে পূৰণ কৰি ললো এটা ব্ৰেকেট দি দুটা পাৱাৰৰ পৰা কি হৈ যাব এটা পাৱাৰ 3 আহি যাব হল এতিয়া মই এটো সলভ কৰিম চাবা 1 ৰ লগত 1 পূৰণ কৰিলে কি হয় 1 হয় 2 ৰ লগত 7 পূৰণ কৰিলে 14 হয় আৰু কি হ'ব প্লাসে ইয়াতে একো নাই মানে প্লাস আছে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে ইয়াতে কি হ'ব -14 তাৰ মানে দুটা ভগ্নাংশ যদি পূৰণফল থাকে ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ কৰিব লাগে তলৰটোৰ লগত তলৰটো পূৰণ কৰিব লাগে গতিকে 1 ৰ লগত 1 পূৰণ কৰি 1 পালো 2 ৰ লগত 7 পূৰণ কৰিলে 14 পালো আৰু ইয়াতে প্লাস আছে গতিকে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে মই এটো লিখিলো ব্ৰেকেট আছে ব্ৰেকেট দিলো ইয়াতে পাৱাৰ কিমান আছে 3 আছে মই 3 লিখিলো হল গতিকে এটো আমি কি কৰিব পাৰিম চাবা এটোক আমি কি লিখিব পাৰিম 1 কিউব ওপৰত লিখিব পাৰিম 1 কিউব মানে কি হয় 1 হয় 1 ৰ কিউব কৰিলে 1 হয় আৰু তলত কি হ'ব -14 কি লিখিব পাৰিম কিউব লিখিব পাৰিম বুজি পাইছা এটো আমাৰ উত্তৰ বুজি পাইছা সহজ অংক তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া আমি 5 নম্বৰৰ 2টো আলোচনা কৰিম চাবা 5 নম্বৰৰ 2ত কি দি আছে -3 পাৱাৰ দি আছে -4 পূৰণ আকৌ কি দি আছে 5/3 পাৱাৰ দি আছে কিমান -4 গতিকে ইয়াত আমি কি লিখিব পাৰিম যেহেতু পাৱাৰ চাবা ইয়াতে -4 আছে ইয়াতে -4 আছে আছে না নাই আছে গতিকে আমি কি কৰিব পাৰিম সমান সমান ইয়াতে যেটো -4 আছে -4 টো আমি প্লাস বনাম আৰু ইয়াতে যেটো -4 আছে আমি -4 টো কি বনাম প্লাস বনাম গতিকে কি কৰিব পাৰো ইয়াতে -4 টো প্লাস বনাবলৈ কি কৰিব লাগিব তলত 1 আছে 1 টো ওপৰত দিম -3 টো তলত দিম গতিকে 1/-3 লিখি ইয়াতে কি লিখিম 4 আহি যাব মাইনাস টো প্লাস হৈ যাব পূৰণ আছে পূৰণ লিখিলো এটো আকৌ কি কৰিম 3 টো গুচি যাব ওপৰত তলত আহি যাব 5 আৰু পাৱাৰ কি হৈ যাব মাইনাস টো প্লাস হৈ যাব হল এতিয়া পাৱাৰ কি আছে ইয়াতে 4 আছে ইয়াতেও 4 আছে সংখ্যা দুটা কি আছে পূৰণ আছে গতিকে কি কৰিম 1/-3 পূৰণ 3/5 লিখি ব্ৰেকেট এটা দি কি হ'ব পাৱাৰ দুটা একে আছে পাৱাৰ দুটা একে থাকাৰ লগে লগে কি হৈ যাব পাৱাৰ এটা 4 আহি যাব হল এতিয়া আমি কি কৰিব পাৰিম চাবা ইয়াতে আছে ওপৰত আছে 1 ইয়াতে আছে 3 মাজত আছে পূৰণ আৰু ইয়াতে আছে 3 ইয়াতে আছে 5 গতিকে এইটো 3 আৰু এইটো 3 কি কৰি দিব পাৰো কেনসেল কৰি দিব পাৰো কাৰণ মাজত আছে পূৰণ চিন থাকিলে ওপৰত আৰু তলত কি কৰি দিব পাৰো কেনসেল কৰি দিব পাৰো গতিকে ইয়াতে কি থাকিল ওপৰত থাকিল 1 তলত থাকিল কিমান -5 ইয়াতে মাইনাস আছে গতিকে -5 লিখি ব্ৰেকেট এটা দি ওপৰত কি আছে 4 আছে মই 4 লিখিলো হল এতিয়া 1 টু দি পাৱাৰ 4 মানে কিমান 1 কাৰণ 1 তুমি যিমান বাৰ পূৰণ কৰা 1 এ পাবা আৰু ইয়াতে তলত কি পাম -5 লিখি পাৱাৰ কিমান হ'ব
4 হ'ব এতিয়া সমান সমান এটুক আমি আৰু এটা লাইন লিখিব পাৰিম যেটো পাৱাৰ কিমান আছে 4 আছে অৰ্থাৎ যুগ্ম আছে সেই কাৰণে মই এটুক কি লিখিব পাৰিম -5 to the power 4 আৰু 5 to the power 4 কি হয় একে হয় গতিকে সেই কাৰণে আমি কি লিখিব পাৰিম -5 to the power 4 ক 5 to the power 4 বুলি লিখিব পাৰিম এটো যুগ্ম সংখ্যা কাৰণে লিখিব পাৰিছো তাৰ মানে -5 পূৰণ -5 পূৰণ -5 পূৰণ -5 আৰু 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 কি হয় একে হয় কিয় একে হয় চাবা 5 5 গুণ 25 ইয়াতে হল 25 কাৰণ 5 5 গুণ 25 মাইনাস মাইনাস কি হয় প্লাস গতিকে 25 পূৰণ 5 5 গুণ 25 মাইনাস মাইনাস কি প্লাস গতিকে 25 পূৰণ 25 যিমান হ'ব হেতু হ'ব উত্তৰ 625 হয় আৰু ইয়াতেও চাবা 5 5 গুণ 25 পূৰণ 5 5 গুণ 25 গতিকে 25 পূৰণ 25 কে 625 হয় গতিকে পাৱাৰ যেতিয়া তোমালোকৰ যুগ্ম সংখ্যা থাকে যুগ্ম মানে 2 4 6 8 এইবিলাক থাকিব পাৱাৰ তেতিয়া হলে কি কৰিব পাৰা এই মাইনাসটো তুমি প্লাস বলে লিখিব পাৰা বুজি পাইছা কিন্তু ইয়াৰ আগৰ এনসারটো তোমালোকে 5 নম্বৰৰ যেটো 1 আছিল 5 নম্বৰৰ 1ৰ অলপ আগত যেটো কৰিছো এটোৰ উত্তৰ কিমান ওলাইছিল 1/-14 কিউব ওলাইছিল হল পাৱাৰ কিমান আছিল অযুগ্ম আছিল অযুগ্ম থাকিলে এটো তুমি মাইনাসটো প্লাস লিখিব নোৱাৰা কাৰণ চাবা -14 পূৰণ -14 পূৰণ -14 আৰু 14 পূৰণ 14 পূৰণ 14 টো একে নহয় কাৰণ ইয়াতে চাবা এই দুটা পূৰণ কৰি যেটো পাবা মাইনাস মাইনাসে প্লাস প্লাস পালা আকৌ প্লাসৰ লগত মাইনাস কৰিলে আকৌ মাইনাস হ'ব এটো উত্তৰ মাইনাসত হ'ব আৰু এটো কি হ'ব গতিকে এটা প্লাস আছে গতিকে आंसर কি হ'ব প্লাসত হ'ব গতিকে এটা মাইনাসত ওলাইছে এটো প্লাসত ওলাইছে গতিকে সেই কাৰণে পাৱাৰ যেতিয়া তোমালোকৰ অযুগ্ম থাকিব তেনে হলে এটো তোমালোকে এনেকে লিখিব নোৱাৰা 1/14 কিউব বুলি লিখিব নোৱাৰিবা বুজি পাইছা পাৱাৰ যেতিয়া অযুগ্ম থাকিব মানে 1 থাকিলে 3 থাকিলে 5 থাকিলে 7 থাকিলে 9 থাকিলে তোমালোকে এটুক এনেকে লিখিব নোৱাৰিবা বুজি পাইছা কিন্তু যদি পাৱাৰ যদি যুগ্ম থাকে তেনে হলে তোমালোকে এই মাইনাসটো প্লাস লিখিব পাৰিবা বুজি পাইছা না নাই পাইছা এটো মই ইয়াতে -5 to the power 4 আছিল গতিকে মই ইয়াক 5 to the power 4 বুলি লিখিব পাৰো হল এতিয়া আমি কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 6 ত কি দি আছে কোৱেশ্চন নম্বৰ 6 ত দি আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা তাৰ মানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকক কি কৰিব দিছে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব দিছে গতিকে 6 নম্বৰৰ একত কি কৈছে 3 4 3 শূন্য কেইটা আছে এটা দুটা তিনিটা চাৰিটা ইয়াতে কমা আছে গতিকে মই এটু কি কৰিব লাগে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে গতিকে প্ৰামাণিক ৰূপত কেনেকে প্ৰকাশ কৰিম অৰ্থাৎ স্ট্যান্ডাৰ্ড ফৰ্মত কেনেকে প্ৰকাশ কৰিম চাবা গতিকে মই প্ৰথমতে কি লিখিম 343 সংখ্যাটো কি আছে 343 আছে গতিকে মই 343 লিখিলো পূৰণ কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা গতিকে কমা থাকিলেও হ'ব নাথাকিলেও একো কথা নাই নিয়ম একে চাৰিটা শূন্য আছে গতিকে চাৰিটা শূন্য কাৰণে 10 ৰ পাৱাৰ কিমান হৈ যাব 4 হৈ যাব বুজি পাইছা এইটো তাৰ মানে চাৰিটা শূন্য থকা কাৰণে মই 10 to the power কি লিখিছো 4 লিখিছো আৰু ইয়াতে 343 আছে গতিকে মই 343 লিখি সংখ্যাটো লিখি এটা পূৰণ চিন দি 10 ৰ পাৱাৰ কি লিখিছো 4 লিখিছো ইয়াতে 5টা শূন্য থাকিলে 10 ৰ পাৱাৰ কি লিখিলোতেন 5টা লিখিলোতেন বুজি পাইছা গতিকে 10 ৰ পাৱাৰ 4 লিখিছো কাৰণ 4টা শূন্য আছে এতিয়া আমি কি কৰিব পাৰিম প্ৰামাণিক ৰূপত লিখিবৰ কাৰণে আমি কি কৰিব লাগে সংখ্যাটো কি আছে 343 আছে গতিকে এক ঘৰৰ প্ৰথম সংখ্যাটোৰ পিছত দশমিক বহাব লাগে তাৰ মানে ইয়াতে 343 আছে দশমিকটো কত আছে কোৱাচোন 343 যে মই লিখিছো ইয়াতে দশমিক আছে না নাই দশমিক আছে কত আছে তোমালোকে নাজানা যদিও বুজি লোৱা যিকোনো সংখ্যাৰ দশমিক যদি তোমালোকে দেখা নোপোৱা তোমালোকে বুজি লব লাগিব যে যিকোনো সংখ্যাৰ কত দশমিক থাকে নাথাকিলে লাষ্টত দশমিক থকা বুলি ধৰা হয় তাৰ মানে দশমিক এটা শূন্য আছে বুজি পাইছা কিন্তু দশমিক শূন্যটো আমি নিলিখো সেই কাৰণে দশমিকটো ইয়াৰ কত আছে দশমিকটো লাষ্টত আছে গতিকে দশমিকটো ইয়াতে কত আছে লাষ্টত আছে গতিকে আমি কি কৈছো যে প্ৰামাণিক ৰূপত লব গলে কি কৰিব লাগে দশমিকটো কত লিখিব লাগে প্ৰথম সংখ্যাটোৰ পিছত লিখিব লাগে প্ৰথম সংখ্যাটো কি ইয়াতে ফাৰ্স্ট সংখ্যা লৈছে 3 গতিকে 3 ৰ পিছত দশমিকটো তাৰ মানে ইয়াতে বহাব লাগে গতিকে মই এনেকে লিখিব লাগিব 3.43 পূৰণ চাবা দশমিকটো আছিল কত দশমিকটো আছিল ইয়াতে আছিল দশমিক ইয়াতে দশমিক নাই যদিও আমি ধৰি লব লাগিব যে যিকোনো সংখ্যাৰ লাষ্টত কি থাকে এটা দশমিক থাকে যদি সংখ্যাটোত কোনো দশমিক নাথাকে আমি লাষ্টত থকা বুলি ধৰা হয় গতিকে ইয়াতে দশমিক আছিল কিন্তু লব লাগে কত প্ৰথম সংখ্যাটোৰ পিছত গতিকে কেই ঘৰ দশমিক লৈছো মই ইয়াতে আছিল এক ঘৰ দুই ঘৰ চাবা ইয়াতে আছিল দশমিক লাষ্টত ইয়াতে আছিল গতিকে কেই ঘৰ লৈছো এক ঘৰ দুই ঘৰ লৈছো গতিকে দুই ঘৰ লৈছো সেই কাৰণে কি কৰিব লাগিব 10 স্কয়াৰ এটা পূৰণ কৰি দিব লাগে তাৰ মানে দশমিক যদি তুমি সোঁফালৰ পৰা বাওঁফালে লৈ আহা তাৰ মানে এইটো আছিল সোঁফালৰ পৰা তুমি বাওঁফালে লৈ আহা তেনেহলে কি কৰিব লাগে পূৰণ কৰি দিব লাগে কি পূৰণ কৰি দিব লাগে 10 স্কয়াৰ পূৰণ কৰি দিব লাগে বুজি পাইছা কিয় স্কয়াৰ পূৰণ কৰিছো দুই ঘৰ লৈ আহিছো সেই কাৰণে 10 স্কয়াৰ পূৰণ কৰিছো বুজি পাইছা না নাই পাইছো এতিয়া পূৰণ আছে পূৰণ লিখিলো 10 to the power 4 আছে 10 to the power 4 লিখিলো হল এতিয়া 3.43 মই লিখিলো
পূৰণ ইয়াতে 10 আছে ইয়াতেও 10 আছে সেইকাৰণে দুটা 10ৰ পৰা এটা 10 আহিল সংখ্যা দুটা একে আছে লিখিলো আৰু মাজত পূৰণ আছে গতিকে পাৱাৰ দুটা কি হৈ যাব যোগ হৈ যাব গতিকে 2 যোগ 4 কিমান হৈ যাব 6 গতিকে ইয়াৰ উত্তৰ হৈছে এইটো বুজি পাইছা এনেকৈ আমি লিখিব পাৰো এতিয়া 6 নম্বৰৰ 2 কৰিম চাবা 6 নম্বৰৰ 2 কি দি আছে 70040 ছয়টা 0 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াতে কমা আছে তাৰপিছত ইয়াতে কমা আছে গতিকে কমা থাকক নাথাকক তোমালোকে কমাৰ টেনচন কৰিব নালাগে তোমালোকৰ নিয়মটো একেই বুজি পাইছা এতিয়া চাবা আমি কি কৰিম সংখ্যাটো কোনলৈকে আছে সংখ্যাটো আছে 700 লৈকে আছে সংখ্যা আৰু লাষ্টত কেইটা 0 আছে এইকেইটা আমি 10 টু দি পাৱাৰ হিচাপত প্ৰকাশ কৰিম গতিকে ইয়াতে কি আছে 700 লৈকে আমাৰ কি আছে সংখ্যা আছে গতিকে এইকেইটা লাষ্টত 4 আছে কাৰণে আমাৰ এইটো সংখ্যা হৈ গ'ল গতিকে এইটো যদি 4 নাথাকে ইয়াতে যদি শূন্য হলেহেঁতেন তেনেহলে 7 এটা সংখ্যা হলেহেঁতেন গতিকে ইয়াতে ইখিনিলৈকে সংখ্যা আছে 700 লৈকে সংখ্যা আছে আৰু বাকিখিনি কি 10 ৰ পাৱাৰ গতিকে পূৰণ লিখি 10 ৰ পাৱাৰ কিমান হ'ব চাবা 1 2 3 4 5 6 7 গতিকে শূন্য কেইটা আছে লাষ্টত 7টা আছে লাষ্টৰ ফালে চাবা তোমালোকে শূন্য কেইটা আছে লাষ্ট ইয়াতে মাজতটো তোমালোকে ধৰিব নোৱাৰা লাষ্টৰ ফালে শূন্য কেইটা আছে 7টা আছে গতিকে 10 ৰ পাৱাৰ কিমান হৈ যাব 7 হৈ যাব হল এতিয়া আমি কি কৰিব লাগিব মই কি কৈছিলো প্ৰামাণিক ৰূপত ল'ব গলে 7 প্ৰথম সংখ্যাটোৰ পিছত দশমিক ল'ব লাগে গতিকে এটো কি হ'ব 7.004 বুলি লিখিব লাগে এতিয়া যিকোনো সংখ্যাৰ দশমিক ক'ত থাকে মই কৈছো লাষ্টত আছে ইয়াতে একো নাই মানে ক'ত আছে ইয়াতে লাষ্টত আছে বুজি পাইছা লাষ্টত আছে গতিকে কিমান ঘৰ লৈছো এক ঘৰ দুই ঘৰ তিনি ঘৰ লৈছো গতিকে সেই কাৰণে 10 কিউব পূৰণ কৰিম হল আৰু অলৰেডি 10 টু দি পাৱাৰ 7 আছে মই 10 টু দি পাৱাৰ 7 লিখিলো হল এতিয়া 7.004 পূৰণ দুটা সংখ্যা একে আছে গতিকে 10 লিখিলো মাজত পূৰণ আছে গতিকে পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব 3 ৰ লগত 7 যোগ কৰিলে কি হ'ব 10 হ'ব গতিকে এইটো হৈছে আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি 3 নম্বৰটো চাও কি দি আছে 3 নম্বৰটোত দি আছে 0 পইণ্ট কেইটা 0 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তাৰপিছত কি আছে 15 আছে গতিকে এইটোক আমি কি কৰিব লাগে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে গতিকে ইয়াটো সংখ্যাটো কি আছে ইয়াতে সংখ্যাটো হৈছে 15 আগত যিকোনো সংখ্যাৰ সন্মুখত অৰ্থাৎ প্ৰথমত শূন্যৰ কোনো ভ্যালু নাই শূন্য কাম নাই তাৰ মানে 2 লিখা আৰু 0 2 লিখা একেই কিন্তু আমি 0 2 টো আমি নিলিখো বুজি পাইছা গতিকে শূন্য সন্মুখত শূন্যৰ কোনো কাম নাই অৰ্থাৎ ভ্যালু নাই গতিকে সংখ্যাটো কি ইয়াতে 15 গতিকে মই সংখ্যাটো লিখিলো 15 আৰু প্ৰামাণিক ৰূপত মই কি কৈছো প্ৰামাণিক ৰূপত ক'ত শূন্য লিখিব লাগে প্ৰথম সংখ্যাটোৰ পিছত লিখিব লাগে প্ৰথম সংখ্যাটোৰ পিছত মানে এইটো হৈছে প্ৰথম সংখ্যা ফাৰ্স্ট সংখ্যাটোৰ পিছত কি লিখিব লাগে দশমিক আনিব লাগে হল পূৰণ চাবা এতিয়া ফাৰ্স্ট সংখ্যাটোৰ দশমিক মই ইয়াতে লিখিছো গতিকে ইয়াতে দশমিকটো ইয়াতে ক'ত আছিল ইয়াতে যেহেতু দশমিকটো অলৰেডি ইয়াতে আছে অলৰেডি সেইকাৰণে ইয়াতে লাষ্টত থকা বুলি ধৰিব নোৱাৰিবা দশমিক ক'ত আছে ইয়াতে দশমিক আছে গতিকে ইয়াৰ পৰা কেই ঘৰ লৈছো চাবা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ লৈছো গতিকে সেই কাৰণে 10 টু দি পাৱাৰ কি কৰিব লাগিব -7 কৰিব লাগিব কিয় -7 কৰিলো ইয়াতে +7 কিয় কৰা নাই কাৰণ এটো বাওফালৰ পৰা সোঁফালে লৈছো আগৰ বিলাক কি কৰিছিলো মই সোঁফালৰ পৰা বাওফালে লৈছিলো সেই কাৰণে সোঁফালৰ পৰা যদি বাওফালে লোৱা পাৱাৰটো কি হৈ যায় প্লাস হৈ যায় কিন্তু যদি বাওফালৰ পৰা সোঁফাললৈ তোমালোকে দশমিক লোৱা তেনেহলে পাৱাৰ কি হৈ যায় মাইনাস হৈ যায় আৰু কিমান মাইনাস হ'ব কিমান ঘৰ লৈছা হেতুৰ ওপৰত ডিপেন্ড কৰিব বুজি পাইছা এটো হৈছে আমাৰ উত্তৰ এতিয়া আমি 4 নম্বৰটো চাও কি দি আছে চাবা 4 নম্বৰটোত 0.0 কি দি আছে 4টা শূন্য দি আছে গতিকে এটা দুটা তিনিটা চাৰিটা দি আছে আকৌ কি দিছে 1436 গতিকে 1436 দি আছে গতিকে এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত ল'ব লাগে গতিকে সংখ্যাটো কি আছে শূন্যৰ কোনো কাম নাই গতিকে সংখ্যাটো হৈছে 1436 গতিকে মই কি কৈছিলো প্ৰামাণিক ৰূপত ল'ব গলে দশমিক ক'ত ল'ব লাগিব ইয়াতে ল'ব লাগিব প্ৰথম সংখ্যাটোৰ পিছত ল'ব লাগিব এতিয়া কিমান ঘৰ লৈছো চাবা দশমিক ক'ত আছে ইয়াতে দশমিক ইয়াতে লাষ্টত নাই কিন্তু ইয়াতে আছে গতিকে ক'ত ল'ব লাগে দশমিক ইয়াতে ল'ব লাগে কাৰণ প্ৰথম সংখ্যাটোৰ পিছত ল'ব লাগে গতিকে কেই ঘৰ লৈছো এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ গতিকে পাঁচ ঘৰ লৈছো গতিকে 10 টু দি পাৱাৰ -5 হ'ব পাৱাৰটো কি হ'ব মাইনাসত হ'ব কাৰণ এটো বাওফালৰ পৰা সোঁফাললৈ লৈছো তোমালোকে যেতিয়া বাওফালৰ পৰা সোঁফাললৈ দশমিক লৈ যাবা তেতিয়া পাৱাৰটো মাইনাস দি দিবা আৰু কিমান মাইনাস দিবা এটো কিমান ঘৰ লৈছা 3 ঘৰ ললে -3 হ'ব যদি 5 ঘৰ লোৱা -5 ইয়াতে যেহেতু 5 ঘৰ এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ 5 ঘৰ লৈছো গতিকে সেই কাৰণে -5 হৈছে আৰু যদি 6 ঘৰ ললে -6 হ'ব আৰু যদি দশমিক যদি তোমালোকে ইফালৰ পৰা মানে সোঁফালৰ পৰা বাওফাললৈ লৈ যোৱা যিমান ঘৰ লবা কিমান ঘৰ লিখি প্লাস হ'ব বুজি পাইছা সোঁফালৰ পৰা বাওফাললৈ দশমিক আহিলে প্লাস হয় আৰু বাওফালৰ পৰা সোঁফাললৈ দশমিক গলে
মাইনাছ হয় পাৱাৰ বুজি পাইছা আৰু কিমান হ'ব ওপৰত পাৱাৰ সেইটো ডিপেন্ড কৰিব তোমালোকে কিমান ঘৰ দশমিক লৈছা আৰু ইয়াতেও কি হ'ব কিমান হ'ব ওপৰত পাৱাৰ কিমান ঘৰ লৈছা সেইটোৰ ওপৰত ডিপেন্ড কৰিব বুজি পাইছা এইটো হৈছে উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 7ত কি দি আছে কোৱেশ্চন নম্বৰ 7ত দি আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা তাৰ মানে 7 নম্বৰৰ একত কি দি আছে চাবা 1.0001 পূৰণ 10 to the power 9 দি আছে গতিকে এইটো স্ট্যান্ডার্ড ফর্মত দি আছে অর্থাৎ প্রামাণিক রূপত দি আছে গতিকে প্রামাণিক রূপৰ পৰা কি কৰিব দিছে সাধাৰণ ৰূপত প্ৰকাশ কৰিব দিছে তাৰ মানে অলপ আগতে যেটো কৰিছো আমি প্রামাণিক ৰূপত কৰিছো এটো প্রামাণিক ৰূপত দিয়া আছে আমি ওপৰত অৰ্থাৎ যেটো কোশ্চেন দি আছে আগৰ উলটা মানে আগৰ উলটা গতিকে এইটোক আমি কি কৰিম চাবা প্ৰথমতে এটুক যেটো প্রামাণিক ৰূপত আছে প্রামাণিক ৰূপত কি হয় ফাৰ্স্টৰ সংখ্যাৰ পিছত দশমিক থাকে গতিকে প্ৰথমতে আমি কি কৰিম দশমিকটো উঠাব লাগিব দশমিকটো কেনেকৈ উঠাম চাবা 10001 সংখ্যাটো আছে মই লিখিলো 10001 লিখিলো পূৰণ চাবা এতিয়া চাবা দশমিকটো মানে মই উঠাই দিলো দশমিক উঠাইছো দশমিকটো ক'ত গ'ল ইয়াতে গৈছে ইয়াৰ পৰা দশমিকটো আছে ইয়াতে গৈছে ক'ত ইয়াতে দশমিকটো উঠাই দিছো মানে যিকোনো সংখ্যা লাষ্টত দশমিক থাকে গতিকে দশমিকটো বৰ্তমান ক'ত আছে লাষ্টত আছে গতিকে মই ইয়াৰ পৰা ইয়াত লৈছো এতিয়া সোঁফালৰ পৰা বাওঁফালে লৈছো না বাওঁফালৰ পৰা সোঁফাললৈ লৈছো এতিয়া মই বাওঁফালৰ পৰা সোঁফাললৈ লৈছো কিমান ঘৰ লৈছো ইয়াতে আছিল দশমিক 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতে লৈছো 4 ঘৰ লৈছো গতিকে 10 to the power কি হ'ব -4 হ'ব কাৰণ মাইনাস কি হৈছে কাৰণ বাওঁফালৰ পৰা সোঁফাললৈ লৈছো হল আৰু অলৰেডি পূৰণ কি আছে 10 to the power 9 আছে মই 10 to the power 9 লিখিলো তাৰ মানে প্ৰথম লাইনত তোমালোকে কি কৰিবা দশমিকটো উঠাই দিবা দশমিক থাকিলে দশমিক উঠাই দিবা কাৰণ স্ট্যান্ডার্ড ৰূপতে দশমিকটো থাকে প্ৰথম সংখ্যাৰ পিছত কি থাকে দশমিকটো থাকে স্ট্যান্ডার্ড ফর্মত অর্থাৎ প্রামাণিক রূপত থাকে কিন্তু আমাক কি কৈছে এটো প্রামাণিক রূপত লব দিয়া নাই এটো কৈছে সাধারণ রূপত লবলৈ প্ৰথমতে দশমিক উঠাই দিবা দশমিক উঠাই ক'ত গুছি গল দশমিক নাই মানে লাষ্টত গুছি গল কিমান ঘৰ গুছি গল ইয়াৰ পৰা ইয়াতে আছিল দশমিক 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ সেইকাৰণে 10 to the power 4 লিখিছো কিন্তু মাইনাস কিয় লিখিছো কাৰণ বাওঁফালৰ পৰা সোঁফাললৈ ললে মই কি কৈছিলো দশমিক ললে মাইনাস লিখিব লাগে সেইকাৰণে 10 to the power -4 হলো গতিকে এতে সংখ্যাটো কি 1 তিনিটা 0 1 লিখিলো পূৰণ আছে পূৰণ লিখিলো ইয়াতে 10 আছে ইয়াতেও 10 আছে দুটা সংখ্যা একে আছে গতিকে 10 লিখিলো এতিয়া পূৰণ আছে মাজত গতিকে পাৱাৰ কি হৈ যাব প্লাস হৈ যাব গতিকে -4 + 9 গতিকে -4 ৰ লগত যদি তোমালোকে +9 কৰা চাবাচোন ইয়াতে 10 আছে 10 লিখিলো পাৱাৰ কি হৈ যাব ইয়াতে -4 + 9 হৈ যাব হল গতিকে চাও কি লিখিম 10001 পূৰণ 10 to the power মাইনাস এ প্লাস এ কি হৈ যায় মাইনাস এ প্লাস এ হৈ যায় মাইনাস গতিকে 9 ৰ পৰা 4 গলে কিমান 5 গতিকে ইয়াতে মই লিখিম 5 লিখিম এতিয়া প্লাস লিখিম না মাইনাস লিখিম এটো ডিপেন্ড কৰিব কি ডাঙৰ সংখ্যা কোনটো ডাঙৰ কোনটো 9 গতিকে 9 ৰ লগত কি আছে প্লাস আছে গতিকে মই ইয়াতে প্লাস লিখিম আৰু ইয়াতে প্লাসটো আমি লিখিব নালাগে যিকোনো সংখ্যাৰ সন্মুখত প্লাসটো আমি লিখিব নালাগে মাইনাস থাকিলে লিখিব লাগে প্লাস থাকিলে লিখিব নালাগে গতিকে এটোৰ উত্তৰ হৈছে এটো গতিকে মই এটো আৰু এটা লাইন লিখিব পাৰিম 10001 চাবাচোন 10 ৰ পাৱাৰ কিমান আছে 5 আছে গতিকে শূন্য কেইটা আছে 5টা আছে গতিকে মই লাষ্টত 5টা শূন্য লিখি দিম এটা দুটা তিনিটা চাৰিটা 5টা গতিকে এইটোই আমাৰ উত্তৰ বুজি পাইছা সহজ অংক কেৱল অলপ প্ৰেক্টিস কৰিব লাগিব তাৰ মানে মাইনাসে এইটো লাইন বুজি পাইছা না না এইটোৰ পৰা এইটো কেনেকৈ আহিল তাৰ মানে 10 আৰু 10 ৰ পৰা 10 আহিল দুটা সংখ্যা একে আছে তাৰ পিছত মাজত কি আছে পূৰণ ফল আছে গতিকে পাৱাৰ দুটা প্লাস হৈ যাব -4 + 9 গতিকে মই কি লিখিছো -4 + 9 লিখিছো এতিয়া এইটো আমি কেনেকৈ কৰিব লাগে মাইনাসে প্লাসে কি কৰিব লাগে মাইনাস গতিকে 9 ৰ পৰা 4 গলে কিমান 5 এতিয়া ইয়াতে মাইনাস বহাম না প্লাস বহাম কেনেকৈ কৰিম এটো ডাঙৰটো কি আছে 9 গতিকে ডাঙৰটোৰ আগত প্লাস আছে গতিকে ইয়াতে প্লাস লিখিব লাগিছিল কিন্তু প্লাসটো আমি নিলিখো তোমালোকে মোৰ বেসিক ক্যালকুলেশনৰ ভিডিও চাবা মোৰ প্লেলিস্টত গৈ বেসিক ক্যালকুলেশনৰ ভিডিওত মই তোমালোকক এইবিলাক অংক ভালকে বুজাই দিছো তোমালোকে সেইবিলাক চালে এইবিলাক ক্যালকুলেশনতে ভালদৰে বুজি পাবা বুজি পাইছা মোৰ প্লেলিস্টত গৈ চাবা বেসিক ক্যালকুলেশনৰ এটা ভিডিও আছে তোমালোকৰ কাৰণে তাতে যোগ বিয়োগ পূৰণ হৰণ কেনেকা কৰিব লাগে ভালকে মই বুজাই দিছো এতিয়া আমি 7 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা 7 নম্বৰৰ দুইত কি দি আছে 3.02 পূৰণ 10 to the power -6 দি আছে গতিকে এইটো কি আছে প্রামাণিক ৰূপত দি আছে এইটো আমি সাধাৰণ ৰূপত লব লাগে গতিকে আমি কি কৰিম চাবা দশমিকটো কত আছে 3.02 আছে গতিকে দশমিকটো মই কি কৰিম উঠাই দিম ইয়াৰ পৰা কোনফালে উঠাম সোঁফালে লম না বাওঁফালে লম যেহেতু পাৱাৰ কি আছে মাইনাসত আছে যেহেতু পাৱাৰ মাইনাসত আছে গতিকে কি কৰিম আমি দশমিকটো কি কৰিম বাওঁফালে লৈ যাম গতিকে বাওঁফালে যেহেতু লৈ যাম ঠিক কাৰণে আমি কি কৰিম সংখ্যাটো প্ৰথমতে লিখি ললো 302 লিখিলো আৰু দশমিক কত আছিল ইয়াতে আছিল দশমিক সেই কাৰণে মই কি কৰিম বাওঁফালে দশমিক লম কাৰণ মাইনাস আছে আৰু কিমান ঘৰ লম 6 আছে কাৰণে 6 ঘৰ লম গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গতিকে দশমিকটো কত আহি গল ইয়াৰ পৰা ইয়াতে আহি গল আৰু সেইখন ইয়াতে খালি আছে কাৰণে মই কি কৰিছো 5টা শূন্য দিম এটা দুটা তিনিটা চাৰিটা 5টা শূন্য দিলো হল তোমালোকে চোৱাচোন দশমিক আছিল ইয়াতে আমি কি কৰিছো 6 ঘৰ লৈছো কাৰণ ইয়াতে পাৱাৰ কি আছে 6 আছে গতিকে দশমিক ইয়াৰ পৰা
1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 6 ঘৰত দশমিকটো ক'ত থাকিল ইয়াতে থাকিল আৰু দশমিকৰ আগত আমি এটা শূন্য এনে দিব পাৰো কাৰণ দশমিক 2 আৰু 0.2 মানে একেই তাৰ মানে দশমিকৰ আগত আমি এটা শূন্য এনে দিব পাৰো গতিকে দশমিকটো ইয়াতে আছিল সেই কাৰণে দশমিকৰ আগত এটা আমি শূন্য দিব পাৰো এতিয়া তোমালোকৰ মনত প্ৰশ্ন হৈছে যে মই দশমিকটো ইয়াৰ পৰা বাওঁফালৈ কিয় লৈছো সোঁফাললৈ কিয় লোৱা নাই চাবা তোমালোকৰ যেতিয়া পাৱাৰ কি থাকিব -6 থাকিব অৰ্থাৎ পাৱাৰ যেতিয়া মাইনাস থাকিব তেনেহলে মাইনাস থাকিলে কি কৰিবা তোমালোকে দশমিক কি কৰিবা সোঁফালৰ পৰা বাওঁফালৈ ল'বা এতিয়া আমি 8 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 8ত কি দিয়া আছে 8ত দিয়া আছে m নিৰ্ণয় কৰা যাতে এটা কিবা কন্ডিশন দিয়া আছে চাবা m ৰ মান ওলাব দিছে কি কন্ডিশন দিয়া আছে -3 পাৱাৰ দিয়া আছে m+1 পূৰণ -3 পাৱাৰ দিয়া আছে 5 সমান সমান ইয়াতে দিয়া আছে -3 পাৱাৰ দিয়া আছে কিমান 7 গতিকে ইয়াৰ পৰা কি ওলাব দিছে m ৰ মান ওলাব দিছে গতিকে ইয়াতে যেটো সমান সমান আছে মই ইয়াতে ইমপ্লাইজ ব্যৱহাৰ কৰিম গতিকে ইয়াতে কি আছে -3 আছে ইয়াতেও -3 আছে গতিকে সংখ্যা দুটা একেই মানে সংখ্যা দুটাৰ পৰা -3 এটা লিখিলো হল ইয়াৰ পৰা -3 আৰু ইয়াৰ পৰা -3 লিখি এটা -3 লিখিলো এতিয়া কি আছে মাজত কি আছে পূৰণ চিন আছে গতিকে পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব পাৱাৰ প্লাস হৈ যাব গতিকে m+1 লিখিলো +5 গতিকে মই কি লিখিম +5 লিখিলো সমান সমান ইয়াতে -3^7 আছে মই -3^7 লিখিলো হল এতিয়া ইমপ্লাইজ -3 আছে -3 লিখিলো পাৱাৰ কি হ'ব m+1 +5 আছে গতিকে একৰ লগত 5 যোগ কৰিলে কিমান হয় 6 হয় গতিকে ইয়াতে কি লিখিম m+6 বুলি লিখিব পাৰো সমান সমান ইয়াতে যেনেকৈ আছে তেনেকৈ লিখিম -3 পাৱাৰ কিমান আছে 7 আছে লিখিলো হল এতিয়া আমাক কিহৰ মান লাগে n ৰ মান লাগে যেহেতু আমাক m ৰ মান লাগে গতিকে আমি এনেকুৱা সিচুৱেশনত কি কৰিব পাৰো ইয়াতে সমান সমানৰ ইয়াতে কি আছে -3 আছে ইয়াতেও কি আছে -3 আছে গতিকে -3 আৰু -3 কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো তেনেহলে আমাৰ পাৱাৰ দুটা কি হৈ যায় সমান হৈ যায় তাৰ মানে এটা আমাৰ ফৰ্মুলা আছে যে a টু দি পাৱাৰ m সমান সমান যদি a টু দি পাৱাৰ n হয় তেনেহলে কি হয় m সমান সমান কি হয় n হয় গতিকে তাৰ মানে সমান সমানত বাওঁফালে আৰু সোঁফালে যদি সংখ্যা দুটা যদি এইটো সংখ্যা অৰ্থাৎ ভূমি এইটো গতিকে ভূমি দুটা অৰ্থাৎ সংখ্যা দুটা যদি সেম হয় তেনেহলে এইটো আৰু এইটো আমি ক্যান্সেল কৰি দিব পাৰো হল আৰু পাৱাৰ দুটা কি হৈ যায় সমান হৈ যায় গতিকে ইয়াৰ পৰা -3 আৰু -3 কি হৈ যাব সেম আছে গতিকে এই দুটা উঠি যাব তেনেহলে পাৱাৰ দুটা কি হৈ যাব সমান হৈ যাব গতিকে মই কি লিখিব পাৰিম m+6 সমান সমান কি লিখিব পাৰিম 7 বুলি মই লিখিব পাৰিম হল এতিয়া m ৰ লগত কি আছে +6 আছে +6 টো মই ইফালে লৈ যাম কাৰণ m ৰ মান লাগে গতিকে 6 টো মই ইয়াৰ পৰা গুচাই দিব লাগিব +6 টো মই যদি গুচাই দিও ইফালে তেনেহলে কি হৈ যাব +2 সমান সমানৰ বাওঁফালৰ পৰা সোঁফালে গলে কি হৈ যায় প্লাস কি হৈ যায় মাইনাস হৈ যায় গতিকে m সমান সমান কি হৈ যাব 7 -6 হৈ যাব কাৰণ +6 টো ইফালে গুচি গলে কি হৈ যায় -6 হৈ যাব গতিকে m ৰ মান কি পালো 7 ৰ পৰা 6 গলে 1 গতিকে m ৰ মান কি আছে 1 গতিকে এইটো আমাৰ উত্তৰ বুজি পাইছা